মানে সুবিধা হয় কি মানুহে ধৰিব নোৱাৰে, কাৰণ মদ খালে বা ভাং খালে বুঢ়াই থাকে আৰু ড্ৰাগছ খালে মানে গুণচোন একো নাথাকে। কিন্তু এটাতে ধৰিব পাৰিব, আপুনি যিজন মানুহে নেকি আপোনাৰ ড্ৰাগছ লয়, সেই মানুহজনৰ এই হাতৰ এই শিৰভাৰত চাব, ইয়াত কোলা কোলা হৈ পেলাই ফুটা ফুটা নিচিনা কোলা কোলা হৈ যায়। হাতৰ যিডাল ইয়াত আমাৰ শিৰ, এই শিৰত মাৰে আৰু সি অতি সোনকালে মানে সেই মানুহজনক গ্ৰাস কৰি পেলাই ভিতৰি ভিতৰি মানুহটোক ফোপোলা কৰি অতি সোনকালে তেওঁ মৃত্যু মুখলৈ যায়। আৰু ইমানেই মাৰাত্মক, যদি সেই বস্তুটো লওঁতে যদি কিছুমান তাৰতম্য হয়, তেওঁ লগে লগে অভাৰড'জতো মৃত্যু হোৱা বহুত উদাহৰণ আছে আমাৰ হাতত। গতিকে আপোনালোকৰ জৰিয়তে মই সমগ্ৰ আমাৰ হাওৰাঘাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে পঢ়া শুনাৰ লগে লগে আপোনালোকো সমানে আগুৱাই গৈ পেলাই সমাজখন সুন্দৰভাৱে পৰিচালনা কৰা, সুন্দৰভাৱে গঢ় দিয়াত আপোনালোকক সহায় সহযোগিতা আগবঢ়াব লাগিব। যোৱাকালি বকলীয়া থানাত প্ৰায় 13টা চাবোন কেছৰ প্ৰায় 100 কিমান গ্ৰাম ড্ৰাগছ ধৰিছে যোৱাকালি। সেই তিনিজন আমাৰ মহমেডিয়ান সম্প্ৰদায়ৰ ব্যক্তি হয়। তেওঁলোক হৈছে নগাঁও ধিং থানাৰ অন্তৰ্গতৰ তিনিজন লোক। তেওঁলোকৰ পৰা এখন গাড়ীও উদ্ধাৰ কৰা হৈছে। তাৰ উপৰিও আপোনালোকে হয়তো পেপাৰে পত্ৰই বা টিভিয়ে আদি গম পাই আছে যে আমাৰ নিতৌ দিলাই, বোকাজান, খটখটিত দিনৌ দুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি আহি আছে আৰু আমাৰ আৰক্ষীয়ে সেইখিনি নিৰ্মূল কৰিবলৈ চেষ্টা কৰি নিৰ্মূল কৰি আছে আৰু উদ্ধাৰ কৰি পেলাই সেই অপৰাধীসকলক মহামান্য আদালতলৈ প্ৰেৰণ কৰিছে আৰু মহামান্য আদালতে তেওঁলোকক যথোপযুক্ত শাস্তি প্ৰদান কৰিছে। মানে সুবিধা হয় কি মানুহে ধৰিব নোৱাৰে, কাৰণ মদ খালে বা ভাং খালে বুঢ়াই থাকে আৰু ড্ৰাগছ খালে মানে গুণচোন একো নাথাকে। কিন্তু এটাতে ধৰিব পাৰিব, আপুনি যিজন মানুহে নেকি আপোনাৰ ড্ৰাগছ লয়, সেই মানুহজনৰ এই হাতৰ এই শিৰভাৰত চাব, ইয়াত কোলা কোলা হৈ পেলাই ফুটা ফুটা নিচিনা কোলা কোলা হৈ যায়। হাতৰ যিডাল ইয়াত আমাৰ শিৰ, এই শিৰত মাৰে আৰু সি অতি সোনকালে মানে সেই মানুহজনক গ্ৰাস কৰি পেলাই ভিতৰি ভিতৰি মানুহটোক ফোপোলা কৰি অতি সোনকালে তেওঁ মৃত্যু মুখলৈ যায়। আৰু ইমানেই মাৰাত্মক, যদি সেই বস্তুটো লওঁতে যদি কিছুমান তাৰতম্য হয়, তেওঁ লগে লগে অভাৰড'জতো মৃত্যু হোৱা বহুত উদাহৰণ আছে আমাৰ হাতত। গতিকে আপোনালোকৰ জৰিয়তে মই সমগ্ৰ আমাৰ হাওৰাঘাটবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে পঢ়া শুনাৰ লগে লগে আপোনালোকো সমানে আগুৱাই গৈ পেলাই সমাজখন সুন্দৰভাৱে পৰিচালনা কৰা, সুন্দৰভাৱে গঢ় দিয়াত আপোনালোকক সহায় সহযোগিতা আগবঢ়াব লাগিব। যোৱাকালি বকলীয়া থানাত প্ৰায় 13টা চাবোন কেছৰ প্ৰায় 100 কিমান গ্ৰাম ড্ৰাগছ ধৰিছে যোৱাকালি। সেই তিনিজন আমাৰ মহমেডিয়ান সম্প্ৰদায়ৰ ব্যক্তি হয়। তেওঁলোক হৈছে নগাঁও ধিং থানাৰ অন্তৰ্গতৰ তিনিজন লোক। তেওঁলোকৰ পৰা এখন গাড়ীও উদ্ধাৰ কৰা হৈছে। তাৰ উপৰিও আপোনালোকে হয়তো পেপাৰে পত্ৰই বা টিভিয়ে আদি গম পাই আছে যে আমাৰ নিতৌ দিলাই, বোকাজান, খটখটিত দিনৌ দুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি আহি আছে আৰু আমাৰ আৰক্ষীয়ে সেইখিনি নিৰ্মূল কৰিবলৈ চেষ্টা কৰি নিৰ্মূল কৰি আছে আৰু উদ্ধাৰ কৰি পেলাই সেই অপৰাধীসকলক মহামান্য আদালতলৈ প্ৰেৰণ কৰিছে আৰু মহামান্য আদালতে তেওঁলোকক যথোপযুক্ত শাস্তি প্ৰদান কৰিছে।